বস্তু নবনায় ইয়াৰ দৰকাৰ হ'লে ক'ত যায় ডাঙৰ ডাঙৰ হ'লচেলাৰত যায় আৰু হ'লচেলৰ কোনো বস্তু নবনায় ইয়াৰ দৰকাৰ হ'লে ক'ত যায় ডিষ্ট্ৰিবিউটৰত যায় আৰু এই ডিষ্ট্ৰিবিউটৰ কোনো বস্তু নবনায় ইয়াৰ দৰকাৰ হ'লে ক'ত যায় চেফ এজেঞ্চিত যায় আৰু ইয়াৰ ডাইৰেক্ট ক'ৰ পৰা নে কোম্পানীৰ পৰা নে কোম্পানী আৰু চেফ এজেঞ্চিৰ মাজত এটা গুৰুত্বপূৰ্ণ ডিপাৰ্টমেণ্ট আছে যাক কোৱা হয় এডভাৰটাইজমেণ্ট ডিপাৰ্টমেণ্ট এই এডভাৰটাইজমেণ্ট ডিপাৰ্টমেণ্টৰ কাম কি হয় যেতিয়া কোম্পানীয়ে কিবা এটা বস্তু বনাই মানে লঞ্চ কৰে আমাক কাষ্টমাৰ চিনাকি কৰি দিয়াৰ কাৰণে আৰু কেনেকৈ চিনাকি কৰি দিয়ে টিভিৰ মাধ্যমত ডাঙৰ ডাঙৰ পোষ্টাৰ মাধ্যমত আৰু নিউজ পেপাৰৰ মাধ্যমত কোম্পানীয়ে 50 টকাৰ বস্তু এটা 5 টকা লাভ লৈ 55 টকাৰ এৰি দিয়াৰ পিছত এনেকৈ বাগৰি গৈ আমাৰ ৰিটেইলাৰৰ পৰা আমি কেনেকৈ কিনি খাব লাগে 100 টকাত কিনি খাব লাগে 100 টকা মাজত এটা সাংঘাতিক পৰিৱৰ্তন আছে এই সাংঘাতিক পৰিৱৰ্তনে 45% এটা পৰিৱৰ্তন আছে কেনেকৈ কি হয় যদি কাষ্টমাৰজন নাথাকে কোম্পানীৰ বস্তু বনালে হ'ব নেকি নহয় জানো আৰু কোম্পানী যদি